কুকুৰ কেনেকৈ পৰিচৰ্যা কৰিব লাগে এই কথাটো বহুতেই নাজানে আৰু কুকুৰৰ পৰা কিছুমান বেমাৰ আছে কুকুৰৰ পৰা মানুহলৈ গালৈ আহিব পাৰে বা মানুহৰ পৰাও কুকুৰৰ গালৈ কিছুমান বেমাৰ যাব পাৰে গতিকে যদি আমাৰ পালকসকলে যদি অলপ সাৱধানতা অৱলম্বন নকৰে তেতিয়াহ'লে বহুতো বেমাৰ কুকুৰৰ পৰা মানুহৰ গালৈ সংক্ৰমিত হ'ব পাৰে যেনে ধৰি লওক কিছুমান বেক্টেৰিয়েল ডিজিজ আছে ব্ৰুচেলোচিছ পেষ্টিৰিয়'লচিছ ছালমনেলোচিছ এনেকুৱা ধৰণৰ কিছুমান বেক্টেৰিয়াজনিত ৰোগ আছে সেইবিলাক ৰোগ কুকুৰৰ গাৰ পৰা মানুহৰ গালৈ সংক্ৰমিত হয় ঠিক তেনেকৈ কিছুমান ভাইৰাছজনিত ৰোগ আছে আপোনালোকে জানেই ৰেবিছ যিটো জলাতংক ৰোগ এইটো এটা বহুত মাৰাত্মক ৰোগ এই জলাতংক ৰোগ কুকুৰে কামুৰিলে বা কুকুৰে চেলেকিলে বা কুকুৰে আঁচুৰিলেও সেই জলাতংক ৰোগৰ ভাইৰাছ মানুহজনৰ গালৈ সংক্ৰমিত হ'ব পাৰে তৃতীয়তে হ'ল কিছুমান পেলুজনিত ৰোগ আছে যেনে ধৰক এংকাইল'ষ্টমাম যিটো আমি ঘূৰণীয়া পেলু বুলি কওঁ এই ঘূৰণীয়া পেলু কিছুমান আছে সেইটো কুকুৰৰ গাত থাকে যিবিলাক মানুহে কুকুৰক অতিৰিক্ত মৰম কৰে চুমা খায় একেলগে বহে বা একেলগে শুৱে তেনে ক্ষেত্ৰত সেই পেলুটো কুকুৰৰ পৰা মানুহৰ গালৈ সংক্ৰমিত হ'ব পাৰে তাৰোপৰি আৰু এটা ডেঞ্জাৰাছ পেলু আছে যিটো ফিটা পেলু যিটো কয় ফিটা পেলুটো টেপৱৰ্ম ইংৰাজীত টেপৱৰ্ম বুলি কোৱা হয় এই এবিধ ফিটা পেলু আছে একান্নকক্ৰাছ গ্ৰেনুলোছাছ এইটো এটা মাৰাত্মক পেলু সেই পেলুটো কুকুৰৰ পৰা মানুহৰ গালৈ সংক্ৰমিত হ'ব পাৰে তাৰোপৰি আৰু এটা আছে হুকৱৰ্ম যিটো কয় হাকুটা পেলু সেই পেলুটো কুকুৰৰ গাৰ পৰা মানুহলৈ সংক্ৰমিত কৰে যিবিলাক মানুহে ভালকৈ কেয়াৰ নকৰে নিয়মিত ৰূপে ডক্তৰৰ হতুৱাই পৰীক্ষা নকৰায় বা নিয়মিত ৰূপে পেলুৰ ঔষধ নোখোৱায় তেনেকুৱা কুকুৰৰ এইবিলাক পেলু হ'ব পাৰে আৰু সেইবিলাক কুকুৰৰ লগত বেছিকৈ সনা পিটিকা কৰিলে বা মিলা মিছা কৰিলে সেইবিলাক পেলু মানুহৰ গালৈ সংক্ৰমিত হ'ব পাৰে আৰু এটা কুকুৰৰ গাত মাৰাত্মক ছালৰ বেমাৰ এটা হয় সেইটো হৈছে ফাংগাছ এই ফাংগাছটো কুকুৰৰ গাত হয় আৰু যিবোৰ কুকুৰৰ গাত সেই ফাংগাছটো থাকে ছালৰ বেমাৰটো থাকে সেই কুকুৰৰ লগত যদি কোনোবাই যদি সনা পিটিকা কৰে সেই ৰোগটো মানুহৰ গালৈ সংক্ৰমিত হ'ব পাৰে এনেকুৱাও হয় কেতিয়াবা সেই ৰোগটো ভাল কৰাটো বহুত মানে স্কিন স্পেচিয়েলিষ্টেও মানে ভাল কৰিব নোৱাৰা এনেকুৱা পৰিস্থিতি উদ্ভৱ হয় গতিকে আমি এইবিলাক কথা লৈও আমাৰ যোৰহাট কেনেল ক্লাবে মানুহক এই বেমাৰকেইটাৰ সজাগতা সৃষ্টিৰ কাৰণেও আমি চেষ্টা কৰিছোঁ আৰু মাজে মাজে আমি কিছু জেগাত এনেকুৱা ৰোগৰ বিষয়ে সজাগতা সভা অনুষ্ঠিত কৰিছোঁ লগতে বিশেষকৈ ৰেবিছৰ বিষয়টো আমাৰ বহুতে কুকুৰ পোহে কিন্তু ৰেবিছৰ ভেকচিন নলয় ৰেবিছৰ ভেকচিনটো কুকুৰক নিদিয়ে সেইটো বিষয়ে আমি ইতিমধ্যে আমি 2-3টা কেম্প আমি অনুষ্ঠিত কৰিছোঁ যোৰহাট কেনেল ক্লাবৰ অধীনত আৰু বিনামূলীয়াকৈ আমি যোৰহাট কেনেল ক্লাবে প্ৰায় 500ৰো অধিক কুকুৰক জলাতংক ৰোগৰ প্ৰতিষেধক টীকা বিনামূলীয়াকৈ প্ৰদান কৰিছোঁ তাৰোপৰি কুকুৰৰ কিছুমান মাৰাত্মক বেমাৰ আছে ধৰি লওক কেনাইন ডিষ্টেম্পাৰ কেনাইন হিপাটাইটিছ কেনাইন লেপ্ট'স্পাইৰচিছ কেনাইন পাৰ্ভোভাইৰাছ এইবিলাক হৈছে কুকুৰৰ অতি মাৰাত্মক ৰোগ এইবিলাক ৰোগ হ'লে কুকুৰটো মানে বহুত টকা খৰচ কৰিলেও ভাল হ'বও পাৰে নহ'ব পাৰে বা নিৰাময় কৰিব পৰা নাযায় সেইবিলাক কুকুৰৰ পৰা পৰিত্ৰাণ পাবলৈ পালকসকলে নিয়মিত ৰূপে কুকুৰটোক প্ৰতিষেধক এইবিলাকৰ ৰোগৰ প্ৰতিষেধক টীকাটো দিব লাগে কিন্তু বহুত পালকে এই প্ৰতিষেধক টীকাৰ বিষয়ে নজনাৰ দুখত বহুত বেমাৰত মানে কুকুৰবিলাক মৃত্যুৰ মুখত পৰা দেখা যায় গতিকে আমাৰ উদ্দেশ্য হৈছে এইবিলাকৰ ওপৰতো কুকুৰৰ বিভিন্ন ৰোগৰ ওপৰতো সজাগতা সৃষ্টিৰ কাৰণে আমি এখন ছেমিনাৰো আহ্বান কৰিছোঁ আমাৰ এইবাৰ ডগছতে সেইখন ছেমিনাৰ হ'ব আপোনালোকক এই কথাটো জনালোঁ তৃতীয়তে আমাৰ যিটো ৰাস্তাত ঘূৰি ফুৰা বহুত কুকুৰ আছে বহুত মানুহে কুকুৰক বহুত অত্যাচাৰ কৰে কুকুৰৰ পপুলেশ্যনটো বাঢ়ি গৈ আছে কুকুৰৰ মৰমটো আচলতে কিছুমান মানুহে বুজি নাপায় সেইকাৰণে আমি ABC এনিমেল বাৰ্থ কণ্ট্ৰল তাৰমানে যিবিলাক ৰাস্তাত ঘূৰি ফুৰা কুকুৰ সেইবিলাকক
আমি ষ্টেৰিলাইজ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আমাৰ তেনেকুৱা প্ৰজেক্ট আমি বনাইছোঁ, তেওঁলোকৰ যাতে পপুলেশ্যনটো বাঢ়ি নাযায়, সেই পপুলেশ্যনটো বাঢ়ি নাযাবৰ কাৰণে মতা কুকুৰেই হওক বা মাইকী কুকুৰেই হওক, সিহঁতক আমি ষ্টেৰিলাইজ কৰিবৰ কাৰণে কিছুমান প্ৰজেক্ট আমি হাতত লৈছোঁ আৰু ভৱিষ্যতে আমি সেই দিশত আগবাঢ়ি যাম। আমাৰ এতিয়া জয়ন্ত ৰঞ্জন গগৈ দুআষাৰমান ক'বৰ কাৰণে অনুৰোধ কৰিলোঁ। আমাৰ যোৰহাট কেনেল ক্লাবটো ইউনাইটেড কেনেল ক্লাবৰ আণ্ডাৰত এফিলিয়েটেড হয়। অল অভাৰ ইণ্ডিয়াত ডগৰ ৰেজিষ্ট্ৰেশ্যন কৰা, মানে ডগৰ অ'নাৰশ্বিপ ডকুমেণ্ট আৰু ব্ৰীড চাৰ্টিফিকেট উইথ মাইক্ৰ'চিপৰ ৰেজিষ্ট্ৰেশ্যন কৰা দুটাই ক্লাব আছে। এটা হ'ল আপোনাৰ কেনেল ক্লাব অফ ইণ্ডিয়া, যোনটো ব্ৰিটিছৰ টাইমৰ পৰাই চলি আহিছে, আৰু এটা ইউনাইটেড কেনেল ক্লাব, যোনে ডগ স্পৰ্টছক প্ৰাধান্য দিয়ে। এতিয়া আমি ইউনাইটেড কেনেল ক্লাবৰ লগত জড়িত হোৱাৰ পিছত আমি যথেষ্টখিনি সংখ্যক ডগ অ'নাৰ্ছক তেখেতলোকৰ অ'নাৰশ্বিপ চাৰ্টিফিকেট আমি প্ৰভাইড কৰিছোঁ, যোনটোৰ আমাৰ ফিজ হয় 650 ৰুপিজ। তাতে আপোনাৰ চাৰ্টিফিকেটখন থাকে আৰু লগতে মাইক্ৰ'চিপ ৰেজিষ্ট্ৰেশ্যন হয়। সেইটোৰ সুবিধা ডগ অ'নাৰে ট্ৰেভেল কৰোঁতে পায়, বা আপোনাৰ কেতিয়াবা ধৰক যদি মিচিং ডগ যদি হয়, তেতিয়া আপোনাৰ মাইক্ৰ'চিপ ৰেজিষ্ট্ৰেশ্যনটো থাকিলে সেই বস্তুখিনি ডগকেইটা ৰিকভাৰ কৰিবলৈ আমাৰ সুবিধা হয়। সেই হিচাপতে আমি কামখিনি আৰম্ভ কৰিছোঁ। এতিয়া কথাটো হ'ল আমাৰ যোৰহাট কেনেল ক্লাবৰ আণ্ডাৰত আমি পতা ডগ শ্ব'টো, আমি যোৱা 23 ফেব্ৰুৱাৰী তাৰিখে প্ৰথম ডগ শ্ব'টো আমি পাতিলোঁ যোৰহাট কেনেল ক্লাবৰ তৰফৰ পৰা। এতিয়া আমাৰ দ্বিতীয়খন আমাৰ ডগ শ্ব' হ'বলৈ গৈ আছে। এই ডগ শ্ব'খনত আচলতে আমাৰ এখন কনফাৰ্মেশ্যন শ্ব' বুলি কোৱা যায়, মানে ডগ শ্ব'ৰ দুটা ফৰ্মেট আছে। এটা হ'ল আপোনাৰ এজিলিটি শ্ব', য'ত আপুনি দেখা পায় যে কুকুৰখিনিয়ে এটা সুৰংগৰ মাজেদি সোমাই গৈছে, বা তাত আপোনাৰ ওপৰলৈ উঠিবলৈ দিয়া, তেনেকৈ কিছুমান এক্টিভিটি থাকে। সেই এজিলিটি শ্ব'টো কৰিবলৈ আমাৰ যোৰহাটত ইমানখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, সেইটো কাৰণে আমি কনফাৰ্মেশ্যন শ্ব'টো এতিয়া ইয়াত আৰম্ভ কৰিছোঁ। কনফাৰ্মেশ্যন শ্ব'টোৰ ফৰ্মেটটো এনেকুৱা, তাতে আপোনাৰ ক্লাছ থাকে, আপোনাৰ 7টা ক্লাছ থাকে। 7টা ক্লাছৰ ভিতৰত মই আপোনাক ক্লাছেছখিনি কৈ দিছোঁ। মাইনৰ পাপি 3 মাহৰ পৰা 6 মহীয়া পাপিখিনিক মাইনৰ পাপি ক্লাছত আমি ধৰা হয়। পাপি ক্লাছত আপোনাৰ 6 মাহৰ পৰা 12 মাহৰ ভিতৰৰ ডগখিনিক ধৰা হয়। জুনিয়ৰ ক্লাছত আপোনাৰ 12 মাহৰ পৰা 18 মাহৰ ডগখিনিক ধৰা যায়, আৰু ইণ্টাৰমিডিয়েট ক্লাছত 18 মাহৰ পৰা 24 মাহৰ। তেনেকৈ ব্ৰেড ইন ইণ্ডিয়া ক্লাছটোত আফটাৰ 12 মান্থছ, মানে 1 বছৰীয়া কুকুৰ এটা যেতিয়া হৈ যায়, তাৰপিছত ব্ৰেড ইন ইণ্ডিয়া ক্লাছত তেখেতলোকে কম্পিটিশ্যনত জইন কৰিব পাৰে। আৰু আপোনাৰ অ'পেন ক্লাছ আছে, 2 বছৰীয়া কুকুৰটো লৈ আহিলে এইটো অ'পেন ক্লাছত যাব। আৰু লাষ্টত আহে আমাৰ চেম্পিয়ন ক্লাছ। চেম্পিয়ন ক্লাছটো ওপৰৰ 6টা ক্লাছৰ পৰা যেতিয়া আমি চিলেক্ট কৰাৰ পিছত চেম্পিয়নশ্বিপ ক্লাছৰ কাৰণে এটা ফাইনেল আমাৰ ৰাউণ্ড হয়। সেইটো হ'ল আমাৰ ক্লাছৰ ফৰ্মেটটো। আৰু ইয়াতে আমাৰ আৰু এটা হেৰি আছে, আমি যেনেকৈ জাজিংখিনি কৰোঁ, সেই জাজমেণ্টটো আপোনাৰ 11টা গ্ৰুপত হয়। 11টা গ্ৰুপত আপোনাৰ গ্ৰুপ 1ত আছে শ্বিপ ডগছ, তাতে জাৰ্মান শ্বেফাৰ্ড ডগ, আপোনাৰ বেলজিয়াম শ্বেফাৰ্ড ডগ সেইখিনি পৰে। আপোনাৰ তাৰপিছত গ্ৰুপ 2ত আপোনাৰ পৰে পিঞ্চাৰ আৰু স্নাউজাৰ ডগ, তাতে আপোনাৰ ৰটৱেলাৰ, বুলডগ, ডগো আৰ্জেণ্টিনো, সেই ডগ ব্ৰীডখিনি তাত পৰে। আৰু আপোনাৰ গ্ৰুপ 3ত পৰে টেৰিয়াৰ ক্লাছ, তাত আপোনাৰ আমেৰিকান ষ্টেনফৰ্ড টেৰিয়াৰ, আমেৰিকান বুল টেৰিয়াৰ সেইখিনি তাত পৰে। আৰু আপোনাৰ গ্ৰুপ 4 হ'ল আপোনাৰ ডাচেনজত আপোনাৰ আমেৰিকান বুল টেৰিয়াৰ, ডাচেন সেইখিনি গোটেইখিনি আহিব। স্পিটছ আৰু প্ৰিমিটিভ ডগছ সেইটো হ'ল গ্ৰুপ 5, তাত আপোনাৰ চাও, চেমইড, আকিটা, চাইবেৰিয়ান হাস্কি, জাৰ্মান স্পিটছ, আমেৰিকান আকিটা, জাৰ্মান স্পিটছ, পমেৰিয়ান সেইখিনি গোটেইখিনি আহিব। আৰু আপোনাৰ তেনেকৈ আপোনাৰ গ্ৰুপ 6, গ্ৰুপ 7 পইণ্টিং ডগছ, গ্ৰুপ 8ও আমাৰ পইণ্টিং ডগছত আহে। আৰু গ্ৰুপ 9ত আপোনাৰ কম্পেনিয়ন এণ্ড টয় ডগছ, যোনখিনিৰ ছাইজটো সৰু হয়, সেই ডগখিনি আপোনাৰ গ্ৰুপ 9ত আহে। আৰু গ্ৰুপ 10ত আপোনাৰ চাইড হাউণ্ডছ আহে, আফগান হাউণ্ড, হুইপেট সেইখিনি চাইড হাউণ্ডছত পৰে। আৰু গ্ৰুপ 11ত আমাৰ ইণ্ডিয়ান ব্ৰিডছ পৰে,
ৰাজাপালিয়াম থাকে, তাতে কাৰৱা হাউণ্ড বুলি আছে, আৰু তেনেকৈ মুডল হাউণ্ড বুলি এটা নতুনকৈ এটা ব্ৰীড ৰিকগনাইজ কৰা হৈছে। সেই ইণ্ডিয়ান ডগছখিনিৰ এতিয়া বৰ্তমানৰ সময়ত আপুনি ইণ্ডিয়ান আৰ্মিৰ ৰিক্ৰুইটমেণ্টতো আপোনালোকে দেখা পাব। সেইখিনি বস্তু এতিয়া একচেপ্টেঞ্চটো আহিছে। সেই হিচাপতে আমি ডগ শ্ব'খন পাতিবলৈ গৈছোঁ, আৰু আমাৰ এইবাৰৰ ডগ শ্ব'খনত আমাৰ লগত অলৰেডি জড়িত হৈছে নুমলীগড় ৰিফাইনেৰী এজ এ কো-পাৱাৰ্ড বাই ছেগমেণ্টত, আৰু ডগছ 99 আমাৰ লগত জড়িত হৈছে এজ এ মিডিয়া পাৰ্টনাৰ। তাৰ লগতে আমাৰ লগত কেইটামান কোম্পানী আৰু জড়িত হৈছে, যোনখিনি আমাৰ ভেটেনেৰী লাইনৰ প্ৰডাক্টছ তেখেতলোকে হেৰি কৰে। তাতে হ'ল আপোনাৰ প্ৰথমটো ফাৰ্বল ষ্টৰী, চাভাভেট, ইণ্ডিয়ান ইমিউনলজিকেল লিমিটেড, পেট মেনকাইণ্ড, ইনটাছ, ৰয়েল কেনিন ফাৰ্মিনা, স্মাৰ্ট হাৰ্ট ৰুলছ, ৰজাৰী, পেডিগ্ৰী, ইলাংকো, এলেম্বিক, আলানা, স্কাইচি, MSD আৰু বাজাজ এলায়েন্স। বাজাজ এলায়েন্সে কুকুৰৰ আপোনাৰ ইঞ্চুৰেঞ্চৰ কামখিনি কৰে, কিন্তু এতিয়ালৈকে বৰ্তমান আমাৰ জেগাত ইমানখিনি এৱেৰনেছ নাই কাৰণে মানুহে কোনো পেট ইঞ্চুৰেঞ্চ এতিয়ালৈকে এডপ্ট কৰা নাই। তো সেইখিনিৰ কাৰণে আমি এই কোম্পানীখিনিকো ইণ্ট্ৰডিউচ কৰিছোঁ, যাতে মানুহৰ মাজত এৱেৰনেছটো আহে, কেনেকৈ মেইনটেইন কৰিব লাগে, কেনেকৈ হেৰি কৰিব লাগে, সেই গোটেই বস্তুটো তাত আহি পৰে। হয়, মই এতিয়া কুকুৰৰ যোনখিনি কমন প্ৰব্লেমছ থাকে বা যোনখিনি আমাৰ ডগ শ্ব'ত এলাউ কৰে, ধৰক আমাৰ এতিয়া ডগ শ্ব'ত ভেকচিনেটেড ডগহে এলাউ হ'ব যদি ভেকচিনেশ্যন প্ৰপাৰলি হৈ আছে, সেই কথাখিনি আগবঢ়াই নিবৰ কাৰণে মই আমাৰ প্ৰেচিডেণ্ট CK সিনহা ছাৰক মই অনুৰোধ জনাম। যিসকলে কুকুৰ ভাল পায় সেইসকলৰ ভালদৰে যাতে বুজি পায়, সেই কথাটোৰ কাৰণে আমি আমাৰ বহুমূলীয়া সময়খিনিৰ মাজতো সময় উলিয়াই এই কামটো আমি আগবাঢ়িছোঁ। ইয়াতে আৰু এটা কথা হয়, আমি এই ইমান কষ্টৰ মাজেৰে এই অনুষ্ঠানটো আগবঢ়াবলৈ যাওঁতে দুই এজনে আমাক প্ৰশ্ন কৰিছে যে আমি তালৈ নিম, কিন্তু বেলেগ বেমাৰী কুকুৰো যদি আহে, আমাৰ কুকুৰটোৰ গাতো সংক্ৰমণ যদি হৈ যায় তেনেহ'লে কি হ'ব? এই কথাটো যোৱা বছৰৰ কুৱেশ্যন আছিলে, এই বছৰৰ কুৱেশ্যন আহিছে। সেই কুৱেশ্যনটোৰ এনচাৰ আমি ক'ব বিচাৰিছোঁ। যোৱা বছৰৰ নিচিনাকৈ এই বছৰো আমাৰ এণ্টিগেট এখনেই থাকিব কুকুৰৰ কাৰণে, আৰু সেই এণ্টিগেটত 3জন ডক্টৰৰ থকা 3টা পেনেল আমি বনাই লৈছোঁ। সেই 3টা পেনেলত সেই কুকুৰকেইটাৰ যিখিনি কুকুৰ আহিব, সেই কুকুৰ বাহিৰৰ পৰাই হওক লাগিলে, আমাৰ ইয়াৰ লোকেলেই হওক লাগিলে, তেখেতলোকৰ প্ৰথম চোৱা হ'ব ফুল্লি ভেকচিনেটেড হয় নে নহয়। মই ষ্টেপ বাই ষ্টেপ ক'ব বিচাৰোঁ, ফুল্লি ভেকচিনেটেড হয় নে নহয়। এটা ফুল্লি ভেকচিনেটেড হয় নে নহয়, তাতে আৰু এটা কথা আছে, ফুল্লি ভেকচিনেটেড থ্ৰু এজ এ ৰেজিষ্টাৰ্ড ভেটেৰিনেৰিয়ান হয় নে নহয়, সেইটো চোৱা হ'ব। সেইটো চোৱাৰ উদ্দেশ্যটো এইটোৱেই যে জীৱ জন্তু হয়, ইহঁতক এচাত মাৰিলেও একো নহয়, বেজীটো দিলেনো কি অপকাৰ হ'ব, বা সি একো আমাক নকৰে। সেই কথাটো মানুহৰ নিজৰ মনত ভৰাই বহুত মানুহে বেজীটো ফাৰ্মাচীৰ পৰা কিনি লৈ গৈ নিজে মাৰে। কিন্তু মই এই চেগতে যোৰহাটৰ লগতে সমূহ কুকুৰপ্ৰেমী ৰাইজক মই ক'ব বিচাৰিছোঁ, আপোনালোকে হয়তো নাজানে, সেই ভেকচিনটো আপুনি ঘৰলৈ নি মৰা আগমুহূৰ্তলৈকে যিটো কোল্ড চেইন মেইনটেইন হ'ব লাগে, সেইটো যদি সঠিকভাৱে নহয়, তেনেহ'লে আপুনি তেনেকুৱা হাজাৰটা ভেকচিন দিলেও সেই ভেকচিনটোৰ কোনো ভেলু নাথাকে। গতিকে সেইটো কাৰণে মই ক'ব বিচাৰিছোঁ, থ্ৰু এজন ৰেজিষ্টাৰ্ড ভেটেৰিনেৰী ডক্টৰৰ থ্ৰুৱেদিহে আপোনালোকে দিব, কাৰণ তেওঁ এজন মানে তেওঁৰ দায়িত্বশীল ব্যক্তি, তেওঁ এই দায়িত্বটো ল'ব যে আপোনালোকক কাউন্সেল মেইনটেইন হোৱা এটা ভেকচিনে আপোনালোকৰ তাত দিছে। আৰু আমি ইয়াতে সেইটোও চাম যে প্ৰথম আমি কথা হ'ল, আমি যিখন কাৰ্ড চাম, সেই কাৰ্ডখনত চাম যে থ্ৰু ৰেজিষ্টাৰ্ড ভেটেৰিনেৰী ডক্টৰ হয় নে নহয়, সেইটো চাম। ছেকেণ্ড থিং হ'ল, যদি কোনোবাই কয় যে মোৰ কাৰ্ডখন থাকি আহিলে, যোৱাবাৰো এনেকুৱা হৈছে, এজন লেডি বহুত ভাল পায় কুকুৰক, তেওঁ তিতাবৰত থাকি আহিলে কাৰ্ডখন, কিন্তু আমি আকৌ উভতাই পঠাইছোঁ তেওঁক যে তিতাবৰৰ পৰা কাৰ্ডখন লৈ আহক। গতিকে এতিয়া এই চেগতে মই সকলোকে কৈছোঁ, তেওঁলোক কোনো এজনকে আমি উইদাউট ফিজিকেল কাৰ্ড আমি তাত এণ্ট্ৰি হ'বলৈ নিদিওঁ, কাৰণ সেই ফিজিকেল কাৰ্ডখনত এণ্ট্ৰি
যদি কোনোবা এজনক আমি দি দিওঁ তেনেহ'লে আৰু অন্য এজনৰ আমাৰ প্ৰতি যিটো আমাৰ ক্লাবৰ প্ৰতি যিটো বিশ্বাস সেই বিশ্বাসটো ভংগ আমি কোনো ইচ্ছু নাৰাখোঁ যাতে ভংগ হওক সেইটো কাৰণে আমি সেইটো ৰাখিম আৰু আপোনালোকে আহিব আপোনালোকৰ কুকুৰটো ফ্ৰী হেল্থ চেকআপ এটাও হ'ব আপোনালোকে এণ্ট্ৰিও কৰিব পাৰিব আপোনালোকে প্ৰাইজ পোৱা নোপোৱাটো পিছৰ কথা প্ৰাইজটো এতিয়া এইটো বিভাগতে নহয় কোনো এটা প্ৰতিযোগিতাত সকলোৱেতো প্ৰাইজ নাপায় কিন্তু আপোনালোকে ইয়ালৈ আহি আমি যদি এতিয়া ধৰক আমি এটা ডগ 5,000 বা 20,000ত কিনো আমাৰ এই ডগ শ্ব'ত 1.5 লাখ টকীয়া 1.5 লাখ মিনিমাম 1.5 লাখ টকা দি কিনা কুকুৰো আমাৰ এই ডগ শ্ব'লৈ আহিব আহক সেই তেনেকুৱা ধৰণৰ কুকুৰ 1.5 লাখ টকা এটা কুকুৰনো কেনেকৈ ধৰণে পৰিচাৰ্য কৰি ৰাখিছে সেইখিনি আপোনালোকে চাওক আৰু যোৱাবাৰ আৰু এটা আমাৰ ভুল ধাৰণা এটা হ'ল যে এণ্ট্ৰি ফিজ বুলি লিখা থাকিলে এণ্ট্ৰি ফিজ অনলি ফৰ ডগ নট ফৰ হিউমেন বিং পাব্লিকৰ কাৰণে আমি কোনো এণ্ট্ৰি ফিজ নহয় হয় আমাৰ সোমোৱাৰ যিটো গেটখন আমি সৰুকৈ ৰাখোঁ এটা কাৰণে ৰাখোঁ যাতে বেলেগ থ্ৰুৱেদি কোনো ডগ পাৰ হৈ যাব নোৱাৰে কাৰণ পাৰ হৈ গ'লে আপোনালোকে কি হ'ব পাৰে আপোনালোকে জানেই গতিকে সকলো যোৰহাটবাসীৰ লগতে অসমৰ যিসকলে ডগ ভাল পায় ডগ শ্ব' চাই ভাল পায় তেখেতলোকক আমি এই চেগতে নিমন্ত্ৰণ জনালোঁ আহক আমাৰ ডগ শ্ব'টো চাই আমাক আমাৰ কষ্টখিনিক সাফল্যমণ্ডিত কৰিব বুলি আশা কৰিলোঁ আমাৰ যোনটো ফৰ্মেট সেই ফৰ্মেটত আমি চাব গ'লে যিমানখিনি আমাৰ এণ্ট্ৰিজ হয় সেই এণ্ট্ৰিজৰ 80% ডগক আমি চাৰ্টিফিকেট নহ'লে কিবা এটা টাইটেল তাত দিয়া যায় টাইটেলখিনি এনেকুৱা যোনখিনি ক্লাছ মই আপোনালোকৰ আগত কৈছিলোঁ 7টা ক্লাছ সেই 7টা ক্লাছৰ প্ৰথমতে এটা ৰাউণ্ড হয় সেই ৰাউণ্ডটোৰ পৰা চিলেক্ট কৰা হয় তাৰপিছতে নেক্সট যোনটো ৰাউণ্ড হয় সেইটো আপোনাৰ চেলেঞ্জ চাৰ্টিফিকেটত যায় চেলেঞ্জ চাৰ্টিফিকেটত যোনকেইটা কুকুৰৰ বাছনি হয় সেই কুকুৰখিনি আকৌ বেষ্ট অফ ব্ৰিড চাৰ্টিফিকেশ্যনৰ কাৰণে আৰু এটা ৰাউণ্ডত যাব সেইটো ৰাউণ্ডত যোৱাৰ পিছত আমি যোনকেইটা গ্ৰুপ উল্লেখ কৰিছিলোঁ অলপ আগতে সেই গ্ৰুপ 1ৰ পৰা গ্ৰুপ 1 আৰু গ্ৰুপ 2ৰ সেই ৰাউণ্ডটো হয় লাষ্টত আৰু একেবাৰে ফাইনেলি আমি যেতিয়া চেম্পিয়নশ্বিপ টাইটেলটোৰ কাৰণে কৰোঁ সেইটোত আপোনাৰ বেষ্ট ইন শ্ব' আমি টাইটেল ৰাখোঁ ডগটোৰ কাৰণে আৰু সেইটো হয় আমাৰ লাষ্টৰ লাইন আপটোত এই গোটেই ফৰ্মেটটোতে আমি ডগ শ্ব'খনত কাম কৰি আছোঁ আৰু আশা ৰাখিছোঁ যে সকলোসমূহ ৰাইজে ইয়াক সঁহাৰি জনাই আমাৰ ডগ শ্ব'লৈ যাতে আহে যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996